Good morning student. আজি মোৰ টপিক আছে অডিটৰি লাৰ্নিং। মই সবকে জানো কি যেটো অডিটৰি আমাৰ কাৰণে কিমান দৰকাৰী বস্তু আছে। আজি ইয়াৰ ভিতৰত কি প্ৰসেস আছে, হেতু বেনিফিট কি আছে, ইম্পৰ্টেন্স কি আছে, আৰু হেতু কৰিবৰ কাৰণে কি টেকনিক আছে, কি বস্তু ইউজ কৰিম, আৰু হেতু ফাইনালি কেনেকুৱা মানুহকে ৰিহেবিলিটেশন কৰে, হেতু গোটে কম্পোনেন্ট ইয়াৰ ভিতৰত সোমাই আছে। ফাৰ্স্ট মই চাই আছো ডেফিনেশন অফ অডিটৰি লাৰ্নিং। हेतु डेफिनेशन हो गइसे कि वस्तु আছে तो सो डेफिनेशन इज प्रोसीड्यूर ऑफ द establishing of the auditory system for the auditory training towards auditory learning for the independent livelihood। हेतु कार काने লাগিব ट्रेनिंग मानुके इंडिपेंडेंस থাকিব কাৰণে বা জিয়াই ৰাখিব কাৰণে। नेक्स्ट হৈ গল अर्ली स्क्रीनिंग। हेतु जिमान हंकाले মই स्क्रीनिंग কৰিম हेतु प्रिवेंशन हेतु मैनेजमेंट इमान हंकाले হ'ব। हेतु एसोसिएटेड बस्तु হৈ গল। যদি আগতে হেতু স্ক্ৰিনিং কৰিলো হেতু ম্যানেজমেন্ট কাম যেটো হ'ব আগবাঢ়ি যাব। নেক্সট হৈ গৈছে কি হেতু কিমান ইম্পৰ্টেন্স কি আছে যেটো মই অডিটৰি লাৰ্নিং মানুহকে দি আছো হেতু কি ইম্পৰ্টেন্স আছে হেতু নম্বৰ 1 হৈ গৈছে বেটাৰ আন্ডাৰস্ট্যান্ডিং। মানুহ ভাল কৰি বুজিব কাৰণে অডিটৰি লাৰ্নিং লাগিব। লগতে যেটো স্পীচ ল্যাঙ্গুৱেজ আছে হেতু বুজিব কাৰণে ইম্পৰ্টেন্স আছে। লগতে स्कूल जेतु लरा छवाली जाबो हेतु एजुकेशन करने हेतु इम्पोर्टेंट আছে। লগতে बेटर परफॉर्मेंस स्कूल লগতে सोसाइटी লগত কেনেকুৱা बैलेंस কৰিব सर्वाइव কৰিব হেতু কাৰণে আৰু লগতে গোটে জীৱনত ইমোশনাল এডজাস্টমেন্ট এন্ড वेलबीइंग কাৰণে হেতু দৰকাৰী আছে। नेक्स्ट ইয়াৰ হেতু যেটো ফৰ্মুলা দিছে কেনেকুৱা হেতু সিস্টেম কাম কৰিব নম্বৰ 1 স্টিमुली দি হেতু আগত ৰিসপন্স আহিব লগতে হেতু ডিক্টেশন হ'ব। ইয়াৰ ভিতৰতে স্টুডেন্ট যেটো ক্লায়েন্ট আছে ডিসক্ৰিমিনেশন কৰিব। ইয়াৰ নেক্সট আইডেন্টিফিকেশন কৰিব লগতে কম্প্ৰিহেনশন কৰিব আৰু ইয়াৰ ফাইনাল যেটো টস হ'ব হেতু অডিটৰি লাৰ্নিং হ'ব। তে হেতু সিস্টেমেটিক হৈ গল। নম্বৰ 1 পৰা স্টাৰ্ট কৰি অডিটৰি লাৰ্নিং লে গৈ হেতু মানুহ কনসেপ্ট ক্লিয়াৰ হৈ যাব যেটো লৰা ছোৱালী আছে যাৰ হিয়াৰিং প্ৰবলেম আছে হেতু কাৰণে। नेक्स्ट হৈ গল কি মই কি বস্তু হেতু অ্যাসেসমেন্ট কৰিব কাৰণে ইউজ কৰিম যেনেকুৱা আল্ট্ৰাসাউন্ড কৰিছো কিবা বস্তু হেতু সব কাৰণে কি আমাৰ স্টমাক ভিতৰত কি আছে কিবা ষ্টোন আছে ফাইব্ৰইড আছে বা যেটো ঢেৰকন টেস্টিং আছে হেতু এপ্ৰুভ প্ৰগ্ৰাম যেনেকুৱা হৈ গল এনেকুৱা অল ইন্ডিয়া ইনষ্টিটিউট পৰা হেতু এপ্ৰুভ যেটো মেটেৰিয়েল আছে হেতু দৰকাৰ হ'ব। ইয়াৰ ভিতৰত হৈ গল মেটেৰিয়েল পাবলিশড বাই দ্য অল ইন্ডিয়া ইনষ্টিটিউট অফ স্পীচ এন্ড হিয়াৰিং। ইয়াৰ ভিতৰত হৈ গল সাউন্ড ক্লক ঘড়ি লাগিব, পিকচার লাগিব ডিফারেন্ট টাইপ অফ পিকচার, লগতে খেলা কাৰণে বস্তু টয় লাগিব, ভোৱেল এন্ড কনসোনেন্ট সেট লাগিব, লগতে ফ্ল্যাশ কার্ড লাগিব, ডিফারেন্ট ম্যাটেরিয়াল ফর স্পিচ এন্ড ল্যাঙ্গুৱেজ স্টিমুলেশন কাৰণে ঢেৰখন যেনেকুৱা এটো বক্স লাগিব, বেল লাগিব, ঢেৰখন বস্তু আছে সৰু সৰু বা হাই পিচ লো পিচ বস্তু ইয়াৰ ভিতৰত লাগিব। নেক্সট হৈ গল কি মই অ্যাসেসমেন্ট কেনেকুৱা কৰিম তো নম্বৰ 1 দিছে কি পিৰিয়ডিক্যাল অ্যাসেসমেন্ট 6 মাহ পিছত কৰা লাগিব কি যেটো মানুহ আছে 6 মাহ ভিতৰত হেতু কিবা চেঞ্জিং হৈছে নেকি অডিটৰি লাৰ্নিং ভিতৰত আৰু লগতে হেতু হিয়াৰিং এড পিন্ধাই হেতু অ্যাসেসমেন্ট কৰি কি উইদাউট হিয়াৰিং এড আৰু উইথ হিয়াৰিং এড মাজত কি ডিফারেন্স আছে দুটা মই অ্যাসেসমেন্ট কৰিম। হেতু নেক্সট হৈ গল কোনটো ফ্যাক্টৰ আছে যেটো মই সিস্টেম ফাইনালি ৰিহেবিলিটেশন কাৰণে বা ফাইনালি যেটো মই এটো অডিটৰি লাৰ্নিং যেটো প্ৰসেস হেতু স্টাৰ্ট কৰিছো মোৰ ফাইনালি ৰিজাল্ট কেনেকুৱা আহিব ইয়াৰ ভিতৰত ৰিজাল্ট যেটো মোৰ লাগিব হেতু ৰিজাল্ট ভিতৰত কোনটো বস্তু আছে যেটো ৰিজাল্ট ভাল নহোৱাকে ৰোল প্লে কৰি আছে তো ইয়াৰ কাৰণে নম্বৰ 1 হৈ গল inappropriate training। যদি মই হেতু ক্লায়েন্ট আহিছে হেতু যেটো ট্ৰেনিং দিয়া যেটো প্যাটার্ন আছে এপ্ৰুভড প্ৰগ্ৰাম আছে হেতু মই ইমপ্লিমেন্ট কৰা নাই তো হেতু ট্ৰেনিং প্ৰপাৰ নহব। লগতে ৰেনফোর্সমেন্ট মানুহকে মোটিভেট কৰা লাগিব, যদি মোটিভেশন ভাল কৰি হোৱা নাই তো হেতু ট্ৰেনিং পসিবল নহব। লগতে ফিডব্যাক লোৱা লাগিব, লগতে অডিটৰি মেটেৰিয়েলস লাগিব, লগতে ভিজুয়াল ডিস্টরশন যদি আছে মই ইয়াত হেতু ট্ৰেনিং দি আছো আৰু ভাল বেলেগ হেতু সাবস্টেন্স হেতু ইয়াত ফালে চাই আছে তো হেতু যেটো হ'ব ইফেক্ট কৰিব আৰু লগতে অলফেক্টৰি এন্ড এনভায়রনমেন্টাল যেটো ফ্যাক্টৰ আছে হেতু আমাৰ ৰিজাল্ট পিছত হেতু বাধা দিব। লগতে নেক্সট হৈ গল অডিটৰি স্টিমুলি ভিতৰত কি মোৰ লাগিব লগতে নম্বৰ 1 হৈ গল গেম, দেন মিউজিক্যাল চেয়ার্স লাগিব, ডান্স লাগিব, এনিমেল ক্রাই ডিফারেন্ট টাইপস লাগিব,
লিষ্ট এণ্ড ড্ৰ লাগিব, লগতে ষ্টৰি মেকিং লাগিব, তাৰ মেমৰি কাৰণে এইটো নম্বৰ লাগিব, ডিফাৰেণ্ট 1 to alphabet লাগিব, পিকচাৰ এড সেইটো চাব কাৰণে 10টা সিমিলাৰ গ্ৰুপ সেইটো পিকচাৰ দিয়ে দিছো, এটা বেলেগ অড গ্ৰুপ পিকচাৰ দিছো, সেইটো ডিফাইন কৰিব কাৰণে দিছো লৰা ছোৱালীকে, লগতে ৰাইমছ লাগিব, লগতে ৰোল প্লেনিং কৰা লাগিব, যেটো পুলিচ খেলা আছে বা ডক্টৰ খেলা আছে, পুলিচ চোৰ খেলা আছে, সেইটো খেলিব কাৰণে দি, আৰু লগতে কুকিং টাইম ভিতৰত বুদিলো মা কি কাম কৰি আছে কিচন, সেইটো পাপা অফিস গৈছে তো পাপা ক'ত যায় অফিস যায়, মা কিচন কি কাম কৰে, এনেকুৱা কিচন টাইম সেইটো এসোসিয়েটেড মই তাৰ লগত কোশ্চন কৰিম। সো ফাইনালি নাম্বার 1 হেতু লার্নিং অডিটরি ট্রেনিং দিয়াৰ কাৰণে আমাৰ ইয়াৰ লাগিব, কমপ্লিট ইয়াৰ সেট লাগিব, আৰু লগতে অডিটরি স্টিমুলেশন লাগিব, ডিফারেন্ট হাই পিচ লো পিচ সাউন্ড দিয়া লাগিব, লগতে নেক্সট আইডেন্টিফিকেশন হ'ব, লগতে যেটো ক্লায়েন্ট আছে হেতু ডিক্টেশন কৰিব, নেক্সট হেতু কম্প্রিহেনশন কৰি চাব কি হেতু বস্তু যেটো সাউন্ড আহিছে হেতু সাউন্ড কি বস্তু পৰা এসোসিয়েট হৈছে, আৰু গোটে যেটো কম্পোনেন্ট আছে হেতু কব, নেক্সট হেতু অডিটরি মেমৰি হেতু ব্ৰেইন ভিতৰত সেভ হোৱা লাগিব, আৰু নেক্সট যেটো ফাইনাল নম্বৰ হৈ গৈছে মানুহ যেটো পারসন আছে আকো এস্টাবলিশড হৈ যাব, হেতু রিহ্যাবিলিটেশন ভিতৰত গোটে প্রসেস অডিটরি লার্নিং কৰা স্টার্ট কৰি রিহ্যাবিলিটেশন গোটে সিস্টেম মিলাই হেতু কম্প্রিহেনশন হ'ব। সো থ্যাংক ইউ।